নমস্কাৰ, আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোৰ এই চেনেলটিত আমি কিদৰে এটা বিল্ডিঙৰ বা এটা প্ৰজেক্টৰ সকলো ড্ৰয়িং প্ৰস্তুত কৰোঁ তাকে দেখাইছোঁ। এইখন হ'ল মাষ্টাৰ প্লেন। মাষ্টাৰ প্লেনৰ পিছত আমি এইখন বনাওঁ ফাৰ্নিচাৰ লেআউট প্লেন। তাৰপিছত ফাৰ্নিচাৰ লেআউটৰ পিছত আমাৰ আমি এয়া গ্ৰাউণ্ড ফ্ল'ৰ প্লেন আমি এনেদৰে প্ৰস্তুত কৰোঁ। তাৰপিছত গ্ৰাউণ্ড ফ্ল'ৰ প্লেনৰ পিছত আমি যদি ফাৰ্ষ্ট ফ্ল'ৰ থাকে ফাৰ্ষ্ট ফ্ল'ৰ প্ৰস্তুত কৰোঁ। এনেদৰে ফাৰ্ষ্ট ফ্ল'ৰ ড্ৰয়িং দিয়া হয়। যদি ফাৰ্ষ্ট ফ্ল'ৰ যেটা ফ্ল'ৰ থাকে আৰু এটা ফ্ল'ৰ ড্ৰয়িং আমি প্ৰস্তুত কৰোঁ। তাৰপিছত আহি গ'ল আমাৰ আহি গ'ল ফাউণ্ডেশ্যন লেআউট প্লেন। তাৰপিছত কলম আহিব, কলমৰ ডাইমেনশ্যন আহিব, কিমান হাইট, বহলটো কিমান, তাৰপিছত কিমান ফুটিং চাইজ কিমান সেইটো আহিব, ফুটিঙৰটো আহিব, আৰু কেনেকুৱা ধৰণৰ কলমৰ চাইজটো চব একে নাথাকে ন, সেইখিনিও থাকিব। আৰু ডিটেইলছতো এটা কলমৰ ছেকশ্যন দিয়া হয়। তাৰপিছত এইবোৰ টাই বিম প্লেন ডিটেইলছত দিয়া হয়। বিম ছেকশ্যন এনেকৈ কৰি পেলাই দিয়া হয়। লিণ্টেল প্লেনো দিয়া হয় লগত। তাৰপিছত ৰুফ বিম উইথ ছেকশ্যনেল প্লেন তেনেদৰে দিয়া হয়। এইবোৰ সম্পূৰ্ণ ডিটেইলছত দিয়া হয়, কিমান ৰ'দ আৰু ৰিংবোৰ কিমানৰ, এই সকলোবিলাক দিয়া হয়। গতিকে আমি এটা প্ৰজেক্টৰ আমি যেতিয়া গোটেই ড্ৰয়িং শ্বীটবিলাক আমি প্ৰস্তুত কৰোঁ, আমাৰ আৰু কিছুমান ড্ৰয়িং যায় ইয়াৰ লগত, প্লাম্বিঙৰ ড্ৰয়িংবিলাকো থাকে। গতিকে সকলো ড্ৰয়িং প্ৰস্তুত কৰিবলৈ যাওঁতে প্ৰথম আমি বাস্তুটো ফ'ল' কৰি লওঁ, আৰু বাস্তুৰ মতেহে আমি সকলোবিলাক ড্ৰয়িং আমি প্ৰস্তুত কৰোঁ। গতিকে এভৰিথিং ডিটেইলছত থাকে আমাৰ ড্ৰয়িংবিলাকত। তাৰোপৰি আমি ইণ্টেৰিয়ৰ ডিজাইনৰ সকলো কাম আমি আমাৰ ফাৰ্মৰ পৰা আমি কৰা হয়। গতিকে কাৰোবাক যদি দৰকাৰ হয় প্ৰজেক্টৰ কাৰণে আমাক কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।